বা বেণ্ডউইথ দিয়া এই গোটেইখিনি বিনা কোনো ধৰণৰ চৰকাৰৰ পৰা কোনো ধৰণৰ টকা পইচা নোলোৱাকৈ সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰাগ চেনেলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণ ডাঙৰীয়াই অসম চৰকাৰলৈকে আগবঢ়াইছে। তেখেতে উপলব্ধ কৰোৱা চেনেলটোত আমি এডুকেশ্যন কণ্টেণ্টখিনি আমি আনিম আৰু সেই ধৰণে এই জ্ঞান বৃক্ষ নামৰ চেনেলটো সময়ত আগবাঢ়ি যাব আৰু মই অসমৰ শৈক্ষিক সমাজক বিশেষকৈ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলক অতি মন পুতি আৰু খুব ধুনীয়াকৈ এই চেনেলটোক স্কুল বুলি ধৰি লৈ ৰাতিপুৱা স্কুলৰ সময়ছোৱাত এই চেনেলটো যেনেকৈ আমি ক্লাছ কৰিব ওলাই আহোঁ তেনেকৈ ওলাই অহাৰ ধৰণে ঘৰত বহি এই চেনেলটো চাই নোট লিখি ইয়াৰ পৰা বুজিবলগীয়া কথাখিনি সংগ্ৰহ কৰি নিজৰ লকডাউনৰ সময়ছোৱাৰ উচিত ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনাম। আপোনালোকে জানে যে এই জ্ঞান বৃক্ষ চেনেলটো আমাৰ এটা ইনিচিয়েটিভ আছিলে বা আমি আজিৰ পৰা ইনিচিয়েটিভটো আৰম্ভ কৰিছোঁ। ঠিক তেনেকৈ এই সময়ছোৱাৰ ভিতৰতে আমি ক্লাছ 6ৰ পৰা ক্লাছ 10লৈ বিজ্ঞান গণিত আৰু ইংৰাজীৰ শব্দ ভাণ্ডাৰ ব্যাকৰণ আদি শিক্ষাৰ বাবে আমি এটা ইউটিউব চেনেল আৰম্ভ কৰিছিলোঁ বিশ্ববিদ্যা বুলি। সেইটো আমি এপলৈকেও আমি কনভাৰ্ট কৰিছোঁ আৰু বিভিন্ন পাঠ্যক্ৰমসমূহো এই বিশ্ববিদ্যা চেনেলটোত ইউটিউব চেনেলটোত দিয়া হৈছে। তাতো আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই ইউটিউব চেনেলটো ব্যৱহাৰ কৰা দিনক দিনে বাঢ়ি গৈ আছে আৰু খুব আমি এইটোৰ পৰা ইনস্পাইৰেশ্যন পাইছোঁ যে খুব সুন্দৰ কৰি এই ইউটিউব চেনেলটো আমাৰ ল'ৰা ছোৱালীসকলে বা ছাত্ৰ ছাত্ৰীসকলে ব্যৱহাৰ কৰিছে। ঠিক তেনেকৈ অসমীয়া বাংলা বড়ো মাধ্যমতো আমি ডিজিটেল সমল দি ইয়াৰ ছাবজেক্টসমূহো আমি বিশ্ববিদ্যা বা আন ডিজিটেল সমলত উপলব্ধি হোৱাকৈ ৰেডিঅ' বা আন যি বিশেষকৈ ৰেডিঅ'ৰ মাধ্যমটোকো আমাৰ ফালৰ পৰা খুব ব্যৱহাৰ কৰি থকা হৈছে। তাতো আমাৰ ল'ৰা ছোৱালীৰ আকৰ্ষণ বা ছাত্ৰ ছাত্ৰীৰ আকৰ্ষণ যথেষ্ট বাঢ়িছে। ঠিক সেইধৰণে আমি এটা কেম্পেইন কৰিছিলোঁ যে দীক্ষা এপ, যিটো ভাৰত চৰকাৰৰ MHRD মিনিষ্ট্ৰীয়ে দীক্ষা এপ বনাইছিলে, তাতে বিভিন্ন প্ৰদেশৰ পাঠ্যক্ৰম পোৱা যায় বিভিন্ন ভাষাত। অসম চৰকাৰেও আমাৰ পাঠ্যক্ৰমখিনি সেই দীক্ষা এপত আমি খুব অভিজ্ঞ শিক্ষকৰ সৈতে আমি আপলোড কৰাইছিলোঁ আৰু দীক্ষা এপ ডাউনলোড কৰাৰ কাৰণে আমি এটা কেম্পেইনো চলাইছিলোঁ। প্ৰায় 3.5 লাখ ল'ৰা ছোৱালীয়ে যোৱা লকডাউনৰ সময়ত দীক্ষা এপ ডাউনলোড কৰিছে আৰু তাৰ পৰা তেওঁলোক উপকৃত হৈছে। আমাৰ 2-3টা ইনিচিয়েটিভ চলি আছে। হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ টেক্সট বুকসমূহ আমি ইতিমধ্যে স্কুললৈ পঠাই দিছোঁ। আগতে কোৱাৰ দৰে ঈদৰ পিছদিনাৰ পৰা 27 তাৰিখৰ পৰা আমাৰ স্কুলসমূহত হায়াৰ ছেকেণ্ডেৰী দ্বিতীয় বৰ্ষৰ কিতাপবিলাক আমি ল'ব পাৰিম আৰু তাৰ ইতিমধ্যে আমি কিতাপবিলাক স্কুললৈকে পঠাই দিছোঁ। 27 তাৰিখৰ পৰা হায়াৰ ছেকেণ্ডাৰী ষ্টুডেণ্ট ফাৰ্ষ্ট ইয়াৰ হওক ছেকেণ্ড ইয়াৰ হওক তেওঁলোকে ফ্ৰী পাঠ্যক্ৰম আমাৰ স্কুলৰ পৰা ল'ব পাৰিব। বন্ধৰ সময়তো আমি সেই ব্যৱস্থাখিনি কৰিব পাৰিছোঁ। অসম চৰকাৰৰ পাঠ্যপুথি প্ৰণয়ন নিগম আৰু মাধ্যমিক শিক্ষা বিভাগে এই ব্যৱস্থাটো কৰিছে। শিক্ষাবৰ্ষ এপ্ৰিলৰ 1 তাৰিখৰ পৰা আৰম্ভ কৰাৰ ওপৰত আমি ৰাইজৰ মতামত বিচাৰি আছিলোঁ। মাধ্যমিক সেৱা ছেকেণ্ডেৰী এডুকেশ্যন বৰ্ডৰ ফালৰ পৰা এটা পৰ্টেল প্ৰস্তুত কৰা হৈছিলে। ৰাইজৰ পৰা উপদেশ বিচৰা হৈছিলে যে আমি এপ্ৰিলৰ 1 তাৰিখৰ পৰা শিক্ষাবৰ্ষটো কৰিলে আপোনালোকে সমৰ্থন দিব নে ইয়াত আপোনালোকৰ
বিৰোধিতা আছে আগতে জানুৱাৰীৰ পৰা ডিসেম্বৰলৈকে শিক্ষা বৰ্ষ চলিছিলে এতিয়া আমি 1 এপ্ৰিল টু 31 মাৰ্চ কৰিব খুজিছো ভাৰতবৰ্ষৰ আন প্ৰদেশৰ লগত সংগতি খুৱাই আৰু সেইটো যদি হয় তেতিয়ালে লকডাউনৰ সময়ৰ লছখিনি আমাৰ সুন্দৰভাৱে মেকআপ হৈ যাব সেই দিশটো আমাৰ পৰামৰ্শ চলি আছে 30 তাৰিখে আমাৰ পৰামৰ্শৰ শেষ দিন আমি জুন মাহৰ প্ৰথম সপ্তাহত চৰকাৰী সিদ্ধান্ত আমি ৰাইজক জনাম বেসড অন ফিডবেক বাকি আমি বহুবিলাক আন আঁচনি লৈ আছো আপোনালোকক এখন আমি যি ধৰণে এই কোভিডৰ সময়ত আমি আৰ্টিফিশিয়াল ইন্টেলিজেন্সত কাম কৰিছো অনলাইন টেলেন্ট সাৰ্চত আমি কাম কৰিছো কেৰিয়াৰ গাইডেন্স পোৰ্টেল আমি নিৰ্মাণ কৰিছো আপোনালোকক আমি এটা ৰাইট আপ দি দিম আপোনালোকে সেইখিনি চাব পাৰিব শেষত আমি প্ৰতিটো সপ্তাহতে লৰা ছোৱালীৰ বাবে আমি একটা কম্পিটিশন কৰি আছো এটা সাবজেক্ট দি আছো যে ক্লাস 5 ৰ কাৰণে এইটো সাবজেক্ট ক্লাস 6 ৰ কাৰণে এইটো সাবজেক্ট ক্লাস 7 ৰ কাৰণে এইটো সাবজেক্ট আৰু 10000 আমি পুৰস্কাৰ দিম যোনে ভাল কৰি এই কামখিনি সম্পূৰ্ণ কৰিছে কোনোবা এটা ক্লাছক আমি সাবজেক্ট দিছো যে ফান্ডামেন্টাল ডিউটিজ আন্ডাৰ কনস্টিটিউশন অফ ইন্ডিয়া কিমান সুন্দৰ কৰি তেওঁ লিখিব কোনোবা এটা সাবজেক্টৰ আমি দিছো ফান্ডামেন্টাল ৰাইটস আন্ডাৰ কনস্টিটিউশন অফ ইন্ডিয়া 5 ক এটা দিছো 6 ক এটা দিছো আৰু প্ৰত্যেক সপ্তাহতে আমি সাবজেক্ট বিলাক বদলাই আছো আমি নাজানো আজিৰ দিনত কিমানে অংশগ্ৰহণ কৰিছে কিন্তু আমাৰ শিক্ষকসকলে খুব প্ৰচেষ্টা কৰিছে আৰু ৰেসপন্স ভাল বুলি আমি ভাবিছো লকডাউনৰ পিছত আমি সেই কপি বিলাক লৈ লম আৰু আমি 10000 লৰা ছোৱালীক এই কপি বিলাক চেক কৰাৰ পিছত আমি পুৰস্কৃত কৰিম গতিকে লকডাউনৰ সময়ত আমি শিক্ষাৰ্থীসকলক ব্যস্ত ৰখাৰ এটা বহুত ডাঙৰ প্ৰচেষ্টা কৰিছিলো জ্ঞান বৃক্ষ এই প্ৰচেষ্টাটোৰ এটা অন্যতম মাইলস্টোন বা মাইলৰ খুঁটা মই সঞ্জীৱ নাৰায়ণ ডাঙৰীয়াক বিশেষভাৱে কৃতজ্ঞতা জনাইছো আৰু সমগ্ৰ শিক্ষা অভিযানৰ মিছন ডাইৰেক্টৰ কল্যাণ চক্ৰৱৰ্তীকে ধৰি আটাইকে মই ধন্যবাদ জনাইছো আমাৰ বিশেষকৈ মোৰ আৰু ভৱেশ কলিতা ডাঙৰী আমি দুইজনে এই প্ৰচেষ্টাৰ লগত জড়িত আটাইকে ধন্যবাদ জনাইছো আজি আমাৰ ইউনিসেফৰ ডক্টৰ জনাথনো ইয়াত আছে তেখেতকো মই ধন্যবাদ জনাইছো টু হেল্প আস গাইডিং আস ডিউৰিং দিস মোস্ট ক্ৰিটিকেল পিৰিয়ড আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে সুধিব পাৰে এটা সৰু ৰিকুৱেষ্ট আছে স্যাৰ দুটা টিকেটে আপোনাৰ পুৰা অনলাইন টু কৰিব দিছে হেতু কৰিলম প্লিজ স্টার্ট So we can keep it. দিছ So মানে অনারেবল মিনিস্টার স্যারে যেটি কৈছিলে যে আমার মেন লৰা ছোৱালী 12 আফটার ক্লাস 12 কোনটো কেৰিয়াৰ টু ল'ব লাগে এইটো এটা ডাঙৰ প্ৰশ্ন আছে মানে কোনটো নতুন টেকনলজিজ আছে কি আছে তাৰ কাৰণে মোক নিৰ্দেশ দিছে তো আপুনি you have to do two things দুটা কৰিব লাগে কিমান শিকিছে কিমান শিকিব লাগে আৰু কেনেকৈ আমি আৰ্টিফিশিয়াল ইন্টেলিজেন্স মডাৰ্ন টুলস কৰি পেলাই আমি কেনেকৈ আৰু কেনেকৈ ভাল কৰিব পাৰে ফৰ কম্পিটিটিভ এক্সাম তাৰ কাৰণে এটা পোৰ্টেল আছে where আমি সব মানে ক্লাস 12 or students স্পেশালি তেখেতে কোনটো কনসেপ্ট টু ঠিক নাই এটো কৰিবলৈ এটা পোৰ্টেলটো আৰম্ভ কৰিব দিছে স্যাৰ এটো আছে আৰু ইউনিসেফ যোগেদি এটো কৰাৰ পিছত কোন ক্ষেত্ৰত সিহঁতৰ গলে সিহঁতৰ মাইন্ডসেটৰ পৰা সিহঁতৰ সাকসেসফুল হ'ব পাৰে এই দুটা পোৰ্টেলে স্যাৰে এটো কৰিব দিছে I would request that UNICEF has done the basic work আমাৰ UNICEF লগত আমি কাম কৰো and in fact their national head and international head were also there তেখেতসকল ৰাতি হৈছিলে স্যাৰ কিছুমান হৈ গৈছে আমেৰিকাত হৈ গৈছে in fact আজি স্যাৰে কোৱাৰ কাৰণে one of the topmost education launch কোড আহিবটো আহা নাই বাটনটো চাওকচোন can you just আচ্ছা বাবু এটো আহি পেলাই তাৰ মানে so first thing is that career this is one career guidance portal then মানে কোনটো মানে career to আপুনি এটা রাইট আপ দি দিব right up হ্যাঁ second thing আমি এটো ড্যাশবোর্ড আপনি গোটেটো আমি দেখাইছি কেনেকৈ মানে লৰা ছোৱালীক আমি গাইড কৰিব পাৰো ইয়াত আছে you can see that now put the second thing on আমি এটো যেটো
আমি থ্ৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আমি কেনেকুৱা ষ্টুডেণ্ট বিলাকক আমি কৰি আছো প্লেটফৰ্মটো হা এইটোৱে 2 মিনিট চলাই দিয়ক Bangalore Days at a tech company Just 2 minutes, sir. 2 minutes, collaboration with Samadhi Shiksha Assam is providing an artificial intelligence-based personalized adaptive learning platform for students of Assam. The platform will empower students to take control of their studies, be it their academic weakness, its remediation, or addressing their test-taking behaviors. The intervention is envisaged to cover school students of grades 2 to 12 and college graduates who are preparing for competitive examinations. A self-sign-up portal is made available for the students to access the platform. Students can sign up themselves by clicking on www.samadhishiksha-assam.my.com. Grades 11 to 12 students preparing for various competitive examinations can have the personalized adaptive learning experience with inbuilt learn, practice, and test sessions across engineering and medical streams. Like a personal coach, the guide will track the learning gaps and provide real-time assistance based on the student's needs, encouraging learning through personalized recommendations. Grade 2 to 10 students can have their personalized adaptive learning experience with inbuilt practice and assessment sessions in science and mathematics. Like a personal coach, the platform will provide real-time assistance based on the child's needs, encouraging learning through self-correction. Graduate students who are preparing for multiple exams for government jobs across the country can now access all these exams from their home. The platform has free access to practice papers for more than 100 exams under central and various state governments. Until then, keep learning, keep inviting. So, I would just like to say, আমার যেটো নির্দেশ আছে it is very important আপোনালোকক জানিব লাগে এটিলৈকে আমি আমাৰ ক্ষেত্ৰত আমি কেৱল we were only looking at theoretical education মানে থিওরিটো শিকিব লাগে কিন্তু আমাৰ ল'ৰা ছোৱালীৰ যেটো ইনাৰ ট্যালেন্ট আছে এই ইনাৰ ট্যালেন্টটো আগবঢ়াবলৈ there should be case study learning practical training test project training যেটো আমেৰিকা যেনেকুৱা আছে in fact মই এতিয়ালৈকে আমাৰ the best educationists in America those who were the dean at Harvard and also the head of the California State University is there on web with us and here মানে আমাক মানে how they are doing school education and আমি here লগত we are in touch with them we have to improve the general knowledge and awareness of the children আৰু children বিলাকৰ যিবোৰ মানে interest আছে link based হিয়তক মানে কেনেকৈ আমি আগবঢ়াব পাৰো so that they go and become experts in that direction ঠিক so হেতু কথা আছে so we are any question you have আপোনালোকৰ যদি কিবা question আছে আপোনালোকে কৰিব পাৰে ইয়াতে গোটেই যেতিয়া চেনেলটোত আমি সোমাই যাম তেতিয়া আমি ক্লাছৰ ৰুটিন বিলাক পাই যাম যে কোনটো আছে কোনটো 10টাৰ পৰা 11টাত কোনটো ক্লাছ হ'ব 9টাৰ পৰা 10টাত কোনটো ক্লাছ হ'ব ৰাতিপুৱাতে তাতে ট্ৰিকাৰত আহি থাকিব যে কেইটাৰ পৰা কেইটালৈকে কোনটো ক্লাছ হ'ব মাধ্যম অসমীয়া আমাৰ গোটেইকেইটা মাধ্যমে আমি কৰি লম বৰ্তমান অসমীয়া দি আমি আৰম্ভ কৰি আছো সেৱা কোৰ্স কেবুলত উপলব্ধ হ'ব এতিয়া লাহে লাহে তো প্ৰচেষ্টা কৰিছো আপোনালোকে জানে যে সঞ্জীৱ নাৰায়ণৰ লগত একেলগে কাম কৰিলে লাহে লাহে সব জায়গাত কেবুলো যাব ডিটিএইচও যাব লাহে লাহে সব হৈ থাকিব হয় না এটা বিগিনিং এটা হৈছে আৰু ইয়াৰ যেটো ভিসিডি আছে আমি আমাৰ গোটেই সৰ্বশিক্ষা অভিযানৰ যেটো চেইন আছে আমি ধৰক আজি ইয়াত যিখিনি প্ৰাগৰ কেবুল দি যিমানখিনি গল সিমানখিনি গল বাকিটো আমি তিনসুকিয়া দি দিলো তাৰ লোকেল কেবুলটো আমি ইউজ কৰিব পাৰিলো গতিকে আসাম কেবুল নেটৱৰ্কৰ যেটো গোটেই ব্যৱস্থাটো আছে সেইখিনি আমি ব্যৱহাৰ কৰিম I think one thing about the career portal which I want to share with you. First, many congratulations. And this will reach about 8 lakh students from class 9 to class 12. So this is a big thing which has been done by the departments. And it has been contextualized to Assam. So that is an important thing, especially in the context of COVID where children are on digital learning. So the point that they are able to access the career portal
that has become very important, and so Now- there's a more aspirational component to it. এই যিটো দুটা আমি আজি কৰিছো এটা থ্ৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আৰু আন এটা কেৰিয়াৰ পৰ্টেলৰ ওপৰত গোটেইখিনি Yes. এই দুটাৰ ওপৰত কল্যাণ চক্ৰৱৰ্তী উইল গিভ ইউ এ স্মল ৰাইটছ আপ আৰু সেইটো আমি ভাল কৰি ল'ৰা ছোৱালীক জনালে বহুতখিনি ল'ৰা ছোৱালী বেনিফিটেড হ'ব অসমত এইটো এটা ডাঙৰ গেপ আছিলে যে মোৰ কিবা এটাত আৰ্ট মই জানো কিন্তু মই কি লাইনত যাব পাৰিম বা মোৰ নেক্সট আফটাৰ হায়াৰ ছেকেণ্ডেৰী হোৱাট উই কেন Exactly. গতিকে গোটেই ইউনিচেফে আমাৰ লগত থকাৰ কাৰণে গতিকে গোটেই গ্ল'বেল এক্সপিৰিয়েঞ্চখিনি ইয়াত আহি গৈছে I think it is more important also for the children who are in open school or in tea garden schools, which Yes. are not directly under the department, but I think that is an important equity angle which the department is trying to reach the children who are, who are kind of unreached and in difficult areas. So many congratulations for that thought, and we look forward also to train Yes. teachers and parents and children to bring them on board with this portal so that it becomes very vibrant and useful. অন্যটা প্রশ্ন আছে বর্তমান গুৱাহাটীৰ যিমান হস্পিটেল আছে টিবি হস্পিটেল সোণাপুৰ জিএমচি বা এনএমচিএছ কিমান কোভিড পেচেণ্টৰ কাৰণে চিট আছিলে কিমান আছে কিমান এই মাত্ৰ কৈ আহিছো এই মাত্ৰ কালাপাহাৰত সব চেনেলৰে মানুহ আছিল খুব ধুনীয়াকৈ বুজাই থৈ আহিছো কালি মোৰ ৰেগুলাৰ প্ৰেছ কনফাৰেন্স থাকিব যি প্ৰশ্ন আছে কালি সুধি ল'ব আজি এটা আৰু এডুকেশ্যনৰ কামত আৰু কোভিডৰ কথা সোমোৱাই নিদিওঁ আৰু হ'ব মানে সামাৰ ভেকেশ্যনৰ ক্লাছ হৈ আছে সেইসকল হোটেলৰ কৰ্মচাৰী এইটো চাওক আপোনালোকক মই তেতিয়াও কৈছো মানুহৰ হোটেলৰ কৰ্মচাৰীসকলক যদি মই কোৱাৰেণ্টাইন কৰি দিওঁ তেতিয়া মই কোৱাৰেণ্টাইনত অহা মানুহবিলাকক ক'ত ৰাখিম এই তেখেতসকল বজাৰত গৈছে বা তেওঁলোক বজাৰত গৈছে আজি মেডিকেল কলেজৰ ডক্টৰ ইঞ্জিনিয়াৰসকল বজাৰত যোৱা নাই নেকি মেডিকেল কলেজত কাম কৰা নাৰ্ছসকল বজাৰত যোৱা নাই জানো গতিকে আপোনালোকৰ উদ্দেশ্যটো কি মোক বুজাই দিয়কচোন এই প্ৰশ্নটো ৰাতিপুৱাৰ পৰা মই উদ্দেশ্য প্ৰণোদিতভাৱে দেখি আছো প্ৰশ্নটো উদ্দেশ্যটো কি কোনো কৰা নহয় মেডিকেল কলেজত 2000 চিকিৎসক নাৰ্ছে কাম কৰে অকল কোভিড ট্ৰিটমেণ্ট কৰা মানুহজনকহে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হয় এটা হোটেলৰ বাহিৰত মেনেজাৰজন বহি থাকিব 601 নম্বৰ ৰুমত কোনোবা এজন কোভিড পেচেণ্ট ওলাব এটা মেনেজাৰ ৰিসেপশন ভাত বনোৱা মানুহ সবকে মই কোৱাৰেণ্টাইন কৰিম এটো কাৰ উৰ্বৰ মস্তিষ্কৰ পৰা এই বস্তুটো ওলাইছে সেই ব্যৱস্থাটা কেনেকৈ একো আগো এটোতো বহুত ডাঙৰ সাইন্টিফিক ব্ৰেইন হ'ব যোনে আপোনাক এই প্ৰশ্নবিলাক কৰিব শিকাই পঠাইছে বহুত ডাঙৰ সাইন্টিফিক ব্ৰেইনৰ উত্তৰ হ'ব মই ঢুকি নাপাওঁ আজি তাজ বিমানটাত যদি 601 নম্বৰ ৰুমত কোনোবা এজন কোভিড পেচেণ্ট ওলাই ধৰি ললো তাৰ কাৰণে হোটেলৰ কাম কৰা মানুহজনক আমি যদি কোৱাৰেণ্টাইন কৰিব লাগে তে মোৰ লগত আপুনি কথা পতাৰ কাৰণে আপুনি ৰাস্তা দি খোজকাঢ়ি যোৱাৰ কাৰণে আপোনালোককতো প্ৰথম কোৱাৰেণ্টাইন কৰিব আপোনালোক মেডিকেলত গৈ আছে তে সাংবাদিকসকলক কিয় কোৱাৰেণ্টাইন কৰা হোৱা নাই আপোনালোকতো সবতে যায় যিটো কথাত উত্তৰটো বুজিলেতো গতিকে আপোনাৰ প্ৰশ্নটো মই এই ধৰণে ধৰিছো যে এইটো প্ৰশ্ন ভাল প্ৰশ্ন নহয় এই প্ৰশ্নটোৱে অসমৰ কোভিড বিৰোধী আন্দোলনটো দুৰ্বল কৰিব আৰু এই প্ৰশ্নটোৱে এনেকুৱা কৰিব যদি মই হোটেলত কোৱাৰেণ্টাইন কৰিব নোৱাৰো কালিৰ পৰা ব্যক্তিগত মানুহৰ ঘৰত কোৱাৰেণ্টাইন কৰিব লাগিব মানুহবোৰ আহিলে গতিকে উদ্দেশ্যটো কি আপোনাৰ প্ৰশ্নটো সোধাৰ নাকে পেচেণ্ট যদি কেইজন পজিটিভ ওলাইছে প্ৰথম কথা আপুনি কোন চেনেলৰ কওকচোন মই পজিটিভ তো প্ৰথম কথা আপোনালোকৰ চেনেলটো মই লৈ ল'ব লাগিব কোৱাৰেণ্টাইন চেণ্টাৰ কৰি যদি চেনেল মই যদি আপোনালোকে হোটেলো কৰাই দিয়ে যদি হোটেলতো মোক মানুহ ৰাখিব নিদিয়ে কলেজত গ'লে গৈ কলেজত কিয় ৰাখিছে হোটেলত গ'লে যদি কয় হোটেলত কিয় ৰাখিছে তেতিয়া আপোনালোকৰ চেনেলত লৈ যাব লাগিব মানুহ প্ৰশ্নটো বেলেগ এটা যদি পজিটিভ ৰোগীজন ওলাই সেই ৰোগীজনৰ লগত ডিল কৰা মানুহখিনি ডিল কৰা মানুহকেইজনক যি কৰিব লাগে আমি কৰি আছো নহয় ডিল কৰা মানুহক কি কৰিব লাগে আপোনালোকে মোৰ লগত এদিন হোটেলত বলক কোনেওতো ডিল নকৰে তেওঁলোক নিজে নিজে লিফটত যায় নিজে ৰুমত সোমাই বাহিৰত খোৱা বস্তু থাকে তলৰ পৰা ফোন কৰি দিয়ে নিজে দৰ্জা খুলে নিজে খোৱা বস্তু লৈ যায় কোনেওতো ডিল নকৰে হয় নহয় গোটেই কথাটো হ'ল যে ৰাতিপুৱাৰ পৰা মই এই প্ৰশ্নটো দেখি আছো
এই প্ৰশ্নটোৰ উদ্দেশ্যটো কি যে তাৰমানে হোটেলত আমি মানুহ ৰাখিব নালাগে নহলে হোটেল শব্দটো কৈ আপোনালোকে এনেকুৱা কৰি দিব যাতে তাতে মানুহ গলে এটা খেলিমেলি হয় যদি খেলিমেলি ধৰণৰ প্ৰশ্নবিলাক আপোনালোকে কৰা আৰম্ভ কৰে আমি গোটেই গুৱাহাটীত কোভিড হিচৰিত হৈ যাব এতিয়ালৈকে ভগৱানৰ আশীৰ্বাদত আমি ভালে কুশলে কামখিনি কৰি আছো আপোনালোকে আশীৰ্বাদ কৰক আৰু প্ৰথম যদি কাবাক কোৱাৰেণ্টাইন কৰিব লাগে আপোনালোকে যি ধৰণে সাংবাদিক বিলাক হস্পিটাল বিলাকত ঘূৰি ফুৰে সোশ্যাল ডিস্টেন্স নমনাকৈ প্ৰথমতে আপোনালোককে কৰিব লাগে কোৱাৰেণ্টাইন যদি সঁচাকৈ কোৱাৰেণ্টাইনটো যদি আপোনালোকে ইমান ডাঙৰ প্ৰশ্ন খুধে হোটেলৰ কৰ্মচাৰীজনে প্ৰথম মোক খুদিব আমাক যে কোৱাৰেণ্টাইন কৰিব খুজিছে জাৰ্নেলিষ্টসকলে কিয় কোৱাৰেণ্টাইন কৰা নাই তেওঁলোকতো আমাৰ ইয়াত ঘপঘপাই সোমাই যায় এই মাত্ৰটো মই মেডিকেলত লগ পাই আহিলো একদম ভিতৰলৈকে সোমাই যায় অন্য স্থান কাল পাত্ৰ সকলো চাই এখন এডুকেশ্যন ডিপাৰ্টমেণ্টৰ মিটিং এটা মইতো হস্পিটালত লগ পাই আহিছো আপোনালোকৰ সাংবাদিকক আছো নে নাই আৰু আপোনালোকে মোক জানে যে মই হেবিলাকত প্ৰভোকেটিভো নহওঁ আৰু এইবিলাকৰ পৰা মই ভয়ো নাখাওঁ হয় নহয় মই ভয়টো নাখাওঁ নহয় সেইকাৰণে মোক ভয়টো খুৱাব যত্ন নকৰিব হা অনুগ্ৰহ কৰি মই ৰিকুৱেষ্ট কৰি কৈছো মোক কেতিয়াও ভয়টো খুৱাবৰ কাৰণে যত্ন নকৰিব হা আজি 70 দিন মোৰ টোপনি যোৱা নাই গতিকে মই জানো কি ক'বলৈ কিয় ইয়াত আনিছে প্ৰশ্নটো আপোনালোকক ইয়াতে আজি ইউনিচেফৰ মানুহ আহিছে তেখেত আহিছে আমি ল'ৰা ছোৱালী শিশুসকলৰ কল্যাণৰ কাৰণে আহিছো 3 দিনৰ মূৰে মূৰেতো মই সদায় প্ৰেছ কনফাৰেন্স কৰো এতিয়া মই কালাপাহাৰ হস্পিটালত গৈ আহিলো পুৰা প্ৰশ্নৰ উত্তৰ দিছো আপোনালোকৰ 4টাই প্ৰশ্ন থাকে যে এমএমসি খন ভৰ্তি হৈ গলে কি কৰিব কালাপাহাৰ ভৰ্তি হৈ গলে কি কৰিব সেকেন্ড আপোনালোকে প্ৰশ্ন কৰে যে হোটেলখিনিত কি হ'ব এই দুটা প্ৰশ্নৰ বাদে কোনটো 3 নম্বৰ প্ৰশ্ন আছে এইটো কি 3 নম্বৰ প্ৰশ্ন কক আজি দুটাই সদন হল হল হয় এই অঞ্চলসমূহত যি লোক আহি আছে নতুনকৈ বিমানো 25 তাৰিখৰ পৰা আৰম্ভ হ'ব ট্ৰেইনো আকৌ নতুনকৈ দুখন অসমলৈ আহিব এইবিলাকতো ডাটাৰ কথা আপোনালোকে প্লেনটো কেনেকৈ কিমান প্লেন আজি মোৰ ফেচবুকটো খুলি চাওক 10খন প্ৰেছ কনফাৰেন্সত খালি মই প্লেনে কৈ আছো যে ক'ত গৈ কোৱাৰেণ্টাইন কৰিম কেনেকৈ ক'ৰ পৰা যাব পাৰ ৰুমত আমি কিমান টকা দিম পাৰ খোৱাবৰ কাৰণে কিমান টকা দিম ভিলেজ কমিটি কি হ'ব এমএলএ কমিটি কি হ'ব এটা ইমানখিনি প্লেন কোৱাৰ পিছতো আৰু কি প্লেন ক'ব লাগে মোক বুজাই দিয়কচোন আৰু নতুন সদায় মই ছাৰ কি নিউটন নহয় আইজাক নিউটন নহয় যে সদায় মই এটা নতুন প্লেন আৱিষ্কাৰ কৰিম আৰু কি মোৰ আজি কি প্লেন আছে কওক মই ৰাতিপুৱা কালাপাহাৰ টিভি হস্পিটালত গৈ আহিলো 12:30 বজাত তাতে 7জন সাংবাদিকক ভৰপুৰি মই প্ৰশ্নৰ উত্তৰ দিলো 12:30 পৰা 3:30 ভিতৰত মোৰ মূৰত কি নতুন প্লেন আহিব পাৰে কওকচোন অকল এটা আপোনালোকৰ আজি ইয়াত হৈছে কি যে আমি সমাজখন চলি থাকিব দিব লাগে ষ্টুডেণ্টখিনিৰ কাৰণে যিটো এটা ভাল কাম কৰিছো এজন ডাটা আমাৰ মাজত আহি উপস্থিত হৈছে কিমান ডাঙৰ এটা চেনেল এটা আমাক দিছে ইউনিচেফৰ মানুহ ইয়াত উপস্থিত আছে নামি গৈ তলত মোক যি খুদক না কোভিডৰ ওপৰত উত্তৰটোতো মই আজিলৈকে পিছ ঝুৰুকি যোৱা নাই কৈছো জানো কিন্তু কোনোবা হোটেলৰ মালিকে শিকাই দিয়া প্ৰশ্নৰ উত্তৰ মই দিবৰ কাৰণে দিগদাৰ পাওঁ কাৰণ গুৱাহাটীত ডাঙৰ হলেতো সব প্ৰশ্নৰ ভিতৰৰ কাহিনীবিলাক মই বুজি পাওঁ সেইটো কাৰণে মোৰ কাৰণে কষ্ট হৈ যায় গতিকে যোনেই যি নকক কিয় হোটেল কোৱাৰেণ্টাইনত থাকিবই হোটেলত পেচেণ্ট সোমাবই পৰ্দাৰ আৰৰ বস্তু টাঙিলেও মই বুজি পাওঁ আৰু মই টানা নাযাওঁ কথাটো হলে হ'ব ধন্যবাদ আপোনালোকৰ স্কুলৰ প্ৰশ্ন কৰক এডুকেশ্যনৰ পৰা যি কৰি সব চেনেলটোৰ ঘটনাটো আপোনালোকৰ প্ৰত্যেক দিনা এখন ৰুটিন থাকিব ক্লাছ 1 গোটেই দিনটোতো বহি নহব এটা দিনত আমি সকলো শ্ৰেণীৰে সকলো ক্লাছৰে পাঠ্যক্ৰম আনিম হয়তো 10টাৰ পৰা 11টা ক্লাছ 6 চাব 11টা 12টা ক্লাছ 7 চাব সাবজেক্ট ওয়াইজ হয় হাইস্কুল পৰ্যায়ত আমাৰ শিডিউল এটা টিভিটোৰ আমাৰ যেনেকে আপোনালোকৰ এখন কি বুলি কয় জানো 11টাৰ পৰা কি আহিব 10টাৰ পৰা কি আহিব কাম বোলে সেই তেনেকে আমাৰ ইয়াতো আহি থাকিব
এটা ভাৰত চৰকাৰে ইতিমধ্যে ICSC তেওঁলোকে পৰীক্ষা পাতিব অনুমতি দিছে অসম চৰকাৰৰ ফালৰ পৰা আমি এইখিনি চিন্তা কৰি আছো যে সামাৰ ভেকেশনটো শেষ হৈ যোৱাৰ পিছত কমসে কম ক্লাস 10 আৰু 12ৰ ক্লাসটো আমি খুলিব পাৰো নেকি কাৰণ অকল যদি 10 আৰু 12ৰ ক্লাস হয় সামাজিক দূৰত্বটো থাকি যাব আৰু তেওঁলোকে সেকশন এটা সেকশন আছে যদি তিনটা সেকশন কৰি লব পাৰিব লাগিলে সপ্তাহত 3 দিন ক্লাস এটা ক্লাস 10ৰ হক 3 দিন ক্লাস 12ৰ হক সো কমসে কম এডুকেশনাল ইনষ্টিটিউট খিনি আমি 10 আৰু 12ৰ ষ্টুডেন্ট খিনি যাতে ক্ষতিগ্ৰস্ত নহয় সেই কাৰণে 1 তাৰিখৰ পৰা আমি তেনেকুৱা এটা কৰাৰ কাৰণে ভাৰত চৰকাৰক আমি কৈছো এতিয়া সিদ্ধান্তটো ইট ইজ এ নেশনাল ডিজাস্টাৰ সিদ্ধান্তটো আমি লব নোৱাৰো সিদ্ধান্তটো লব লাগিব ভাৰত চৰকাৰ স্কুল সম্পৰ্কে এটা কথা বুলিব বিচাৰিছো যে লকডাউনৰ সময়ত প্ৰাইভেট স্কুলবিলাকৰ ষ্টুডেণ্টৰ ফিজ ষ্টাডি ৰেহাই দিয়াৰ কথা কোৱা হৈছে এতিয়া ব্যক্তিগত খণ্ডৰ কিছুমান স্কুলে এতিয়া ছাত্ৰৰ পৰা গাড়ী ভাড়া বা ফিজ সেইকাৰণে ব্যক্তিগত স্কুলত ঘটনাটো হল যে ব্যক্তিগত স্কুলতকৈ আমাৰ অসমীয়া স্কুলত পঢ়া শুনা ভাল হয় এইটো এটা সুযোগ যে ব্যক্তিগত স্কুলবিলাক যে মুনাফাৰ কাৰণেহে খুলিছে তো আমি সবে বুজি পাইছো লাগে লাহে লাহে আমাৰ স্কুলবিলাকত ষ্টুডেণ্টবিলাক আহিব লাগে এইটো প্ৰথম আহ্বান দ্বিতীয় আহ্বান আমাৰ এখন ফিজ কমিটি আছে তেওঁলোকে বিষয়টো এক্সামিন কৰি আছে যদি প্ৰয়োজন হয় আমি আৰু সেকেন্ড নিৰ্দেশ দিম এতিয়ালৈকে আমি যিখিনি নিৰ্দেশ দিছো তেওঁলোকে পালন কৰা বুলি আমাক ৰিপৰ্ট দিছে আমি যিখিনি ইনষ্ট্ৰাকচন দিছো যে মই ব্যক্তি চৰ্চা নকৰো কোনোবা স্কুলৰ ওপৰত কিবা থাকিলে আপোনালোকে কমপ্লেইন দি দিলে এখন এজাহাৰ দি দিব পাৰিব কিন্তু ব্যক্তি আৰু প্ৰতিষ্ঠানৰ ব্যক্তিগত নাম লৈ চৰ্চা কৰিব বেয়া লাগে কাৰণ তেওঁলোকে যদি মোৰ ওপৰত ডিফামেশন কেছ দি দিয়ে মোৰ তাততো কোনো তথ্য নাই এইখিনি আপোনালোকে আমাৰ যিটো অসম চৰকাৰৰ নটিফিকেশন কিবা যদি কোনোবাই ভায়োলেট কৰা বুলি কমপ্লেইন আছে আমাৰ নটিফিকেশনখন মানুহে বেলেগ বেলেগ ধৰণে বুজে কিন্তু আমি যিখিনি বুজিছো সেইখিনি যদি কোনোবাই ভায়োলেট কৰা বুলি কমপ্লেইন দিয়ে আমি স্কুলখনৰ ওপৰত ব্যৱস্থা লম কিন্তু মই ব্যক্তিগত নাম লৈ স্কুলৰ কথা ক'ব এইকাৰণে নাযাওঁ কাৰণ ফেক্টছটো নাজানো নহয় পিছত আকৌ অহাকালি ক'ব যে স্যাৰ আপুনি কৈ দিলে আমি তেনেকুৱা কৰাই নাই এইখিনি আমাৰ কিতাপ এইখিনি আমাৰ কাগজ কিন্তু কমপ্লেইন পালে আমি ব্যৱস্থা লম আৰু এটা কথা সেবা CBSE দুই ধৰণৰ আমাৰ অসমত আছে তো সেই CBSE বা সেবা কেনে ধৰণে আপোনালোকে পৃথক কৰিব যেটা চেনেলটো আৰু CBSE লগত আমাৰ সম্পৰ্ক নাই CBSE কাৰণে ভাৰত চৰকাৰে ব্যৱস্থা কৰি আছে আমি অসম চৰকাৰে সদায় সেৱাৰ পাঠ্যক্ৰমৰ ওপৰতহে আমি সিদ্ধান্তবিলাক লম হ'ব ধন্যবাদ সেইখিনি কৰি ল'ম সেইখিনি ব্যৱস্থা দিব খুজিছে আৰু voice is not clear.